বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ ডুমডুমাৰ যি অসামৰিক চিকিৎসালয় আছে FRU তাৰ পৰা বিভিন্ন সময়ত আমাক তেখেতৰ কৰ্তৃপক্ষসকলে জনাই আছে আৰু বিভিন্ন জনসাধাৰণে আমাক জনাই আছিল যে আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী দুৰ্গা ভূমিজ ডাঙৰীয়াৰ ভাতৃ শ্ৰী জগত ভূমিজৰ এটা আমাৰ আৱাসগৃহ যিটো চৰকাৰী আৱাসগৃহ তাত অবৈধভাৱে বেদখল কৰি ৰাখিছে সেইটো মুক্ত কৰি দিবৰ কাৰণে আমাক বহুত সময়ৰ পৰা বহুতজনে আমাক জনাই আহিছে অৱগত কৰি আহিছে সেইকাৰণে আজি আমি আমাৰ চাৰ্কুল অফিচাৰ ডাঙৰীয়াক আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ আমাৰ ডুমডুমা সমষ্টিৰ 3টা মণ্ডলৰ পৰা একোখনকৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। পুৰণাটো কিমান দিনৰ পৰা আছে তেখেতে আমি জনামতে প্ৰায় 15 বছৰ বেছি হৈ গ'ল। আজি আপোনালোকে মানে আজি আমি চাৰ্কুল লাভ ধৰিলোঁ প্ৰায় মানে 12 বছৰ ধৰি যিটো বিগত বছৰ মানে কংগ্ৰেছ চৰকাৰ থকা সময়ত দুৰ্গা ভূমিজৰ যিটো প্ৰায় মানে জ্যেষ্ঠ মানে তেওঁৰ ভাই তেখেতে মানে অবৈধ কৰি চৰকাৰী যি বাসগৃহ অবৈধ কৰি আহিছে এইটো কাৰণে বেদখল কৰি দিব লাগে যাতে আগন্তুক আৰু মানে চিভিলটো যাতে কিবা যদি কাম আগলৈও আহিব চৰকাৰী কামতো তাত মানে আৰু সুবিধা ল'ব চৰকাৰৰ বেদখল মাটি চৰকাৰৰ মাটি হয় চৰকাৰী ধৰি সুবিধা দিব ৰাইজৰ কাৰণে সেইটো কাৰণে আমি আজি আমাৰ চাৰ্কুলাৰ অফিচাৰক লগ ধৰিলোঁ এই বিষয়ে আমি আজি স্মাৰকপত্ৰ দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।